বাংলাদেশক লৈ চলিছে অসম। ৰাজ্যসভাৰ বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াৰ পাছত আজিও তোলপাৰ ৰাজনৈতিক মহল। বিজেপিৰ সাংসদগৰাকীৰ মন্তব্যক মুকলিকৈ সমৰ্থন জনাইছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। ধুবুৰীলৈ গ'লে বাংলাদেশৰ ফ্লেভাৰ পোৱা যায় বুলি উল্লেখ কৰিছে কমলাক্ষ দে পুৰকায়স্থই। ক্ৰিকেট খেলত পাকিস্তান জয়ী হলে ধুবুৰীত পতাকা ফুটাই বুলি মন্তব্য কৰে বিধায়ক পুৰকায়স্থই। মানে কথাটো হৈছে আপুনি যদি ধুবুৰীত যাব এটা ফ্লেভাৰ এটা পাই যাব আৰু বাংলাদেশৰ এটা ফ্লেভাৰ এটা আছে। আজি পাকিস্তান জিকিলে সিহঁতে বম ফুটাই থাকে আৰু তাতকৈ হাল্লা কৰি থাকে। তাতকৈ কিবা আৰু ক'ব লগা কিবা আছে নেকি? তাতে এটা মুছলিম মানুহে কিবা ওলাই কেনে কৈছে নেকি কেতিয়াবা? লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বিজয়ৰ প্ৰসংগৰে ধুবুৰীত মিনি বাংলাদেশ আখ্যা দিছিল সুধাংশু ত্ৰিবেদীয়ে। ইয়াৰ পাছতে সৰব হৈ পৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীক অৰ্ধশিক্ষিত আখ্যা দিছে ৰকিবুল হুছেইনে। সেইকাৰণে আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ থিং, অল্প বিদ্যা ভয়ংকৰী। সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে মই ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা। তেওঁলোকৰ জিকাবিলাক কি, কোনখন দেশৰ কথা ক'ব? মিত্ৰজোঁটত থাকিও বিজেপিৰ সাংসদগৰাকীৰ মন্তব্যক অসন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই। বিধানসভাৰ ভিতৰৰ যিটো কথা, এইখিনি সকলো নিয়ন্ত্ৰণ আমাৰ মানে মাননীয় অধ্যক্ষ মহোদয়। সেই কথাটো মই বাহিৰত ব্যক্ত কৰা উচিত নহ'ব। ইয়াৰ ক্ষেত্ৰত গোটেই কথাখিনি অধ্যক্ষ মহোদয়ে যেতিয়া লাগে সিদ্ধান্ত দিব লাগিব, আৰু কালি সিদ্ধান্ত দিছে, তেওঁ ক্ষমা কৰিছে। বিতৰ্কৰ পাছতে ধুবুৰী সন্দৰ্ভত অধ্যয়ন কৰিবলৈ আহ্বান জনালে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদ আৰু আব্দুৰ ৰছিদ মণ্ডলে। ধুবুৰীৰ মানুহক তেনেকৈ তাচ্ছিল্য কৰি কমলক্ষ পুৰকায়স্থই ভাবিছে বিজেপিৰ পৰা পুৰস্কাৰ পাব, আৰু যাৰ কাৰণে কৰিছে। কিন্তু কমলক্ষ দে পুৰকায়স্থই ধুবুৰীৰ ইতিহাস নাজানে। মই আপোনালোকৰ জৰিয়তে কমলক্ষ দে পুৰকায়স্থ ডাঙৰীয়াক অসমৰ ইতিহাস অধ্যয়ন কৰাৰ বাবে আহ্বান জনাইছোঁ। কমলক্ষ দে ভালকৈ জানিব, কাৰণ তেওঁলোকৰ পিঠিত কাটাচাৰৰ দাগ আছেতো। বাংলাদেশৰ ফ্লেভাৰ কিন্তু ভাৰতৰ ফ্লেভাৰ কিন্তু তেওঁলোকে ভালকৈ বুজি পায়। চহৰত কি সম্প্ৰদায়ৰ মানুহ বসবাস কৰে, এই কথাটো ভালকৈ অনুধাৱন কৰক। আৰু চাওক, বিধায়কসকল বিধানসভাত বিধি প্ৰণয়নৰ কাৰণে তেওঁলোকে আহে, আৰু সেই তেনেকুৱা বিধান প্ৰণয়ন কৰা ব্যক্তিসকলৰ দ্বাৰাই যেতিয়া বিধান ভংগ হোৱাকৈ কথা কোৱা যায়, মই ভাবোঁ এইটো সংবিধান বিৰোধী কথা। সাংসদগৰাকীৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে কোচ ৰাজবংশী নেতা। ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াটো এক প্ৰকাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সংবাদমেলত উল্লেখ কৰিছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য কাৰ্তিক ক্ৰয়ে। এই ধুবুৰী জিলাৰ ভিতৰত তেওঁলোকৰ কোনো জ্ঞান নাই বুলি আমি ভাবিছোঁ, আৰু লগতে ইয়াত এটা ষড়যন্ত্ৰ বুলি আমি ভাবি লৈছোঁ। ধুবুৰীবাসী ৰাইজে ঘৃণা কৰোঁ, আৰু লগতে আমি তেওঁক চকিয়াই দিছোঁ। অতি সোনকালে ধুবুৰীবাসী ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগে। বিচিত্ৰ ৰাজবংশী আৰু দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ।